ষ্টেট একাডেমিক কাউন্সিল আসাম যিটো প্ৰতিভা সন্ধানী পৰীক্ষা পাতে এখন 2023 কুৱেশ্যন পেপাৰ আমি জানো যে যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত আগৰ কুৱেশ্যন পেপাৰ চোৱাটো ইম্পৰ্টেণ্ট বহুতেই ইম্পৰ্টেণ্ট 24 খনৰ বাবে আলোচনা কৰিম ক্লাছ 9 হয় এখন কুৱেশ্যন পেপাৰ সো আমি আটাইখিনি আলোচনা কেনেকুৱা প্ৰশ্ন আহিল লগতে উত্তৰখিনিও কৈ দিম ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকল তোমালোকক অৱগত কৰিব বিচাৰো ক্লাছ 9ত যদি তোমালোকে পঢ়ি আছা গতিকে এটা ভাল ৰিজাল্ট কৰিব লাগিব বছৰিকা পৰীক্ষাটো আৰু সেয়েহে আমি অনলাইন ক্লাছ লৈ আহিছো য'ত মাহেলি মাত্ৰ 99 টকাত তোমালোকে ক্লাছ কৰিব পাৰিবা আৰু এতিয়াতো তোমালোকে এটা সুবিধা 249 টকা পেমেন্ট কৰিলে তোমালোকে বছৰিকা পৰীক্ষালৈকে সম্পূৰ্ণ কৰিব পাৰিবা নোটছ পাতি কুৱেশ্যন আনসাৰ সকলো আমাৰ পৰাই পাই যাবা আৰু লাইভ ক্লাছ হ'ব গতিকে সপ্তাহত 5 দিনকৈ ক্লাছ হ'ব ৰাতি হ'ব ক্লাছ 8 বজাৰ পৰা 9 বজালৈকে হয় ক্লাছ 9ৰ কাৰণে সো 8ৰো হৈ থাকে গতিকে 9ত তোমাক যিটো গতিকে কোনোবা ছাত্ৰই ল'ব বিচাৰে ল'ব পাৰে বহু ছাত্ৰই ইতিমধ্যে আমাৰ তাত পঢ়ি আছে যিটো নাম্বাৰটো দেখাই পাইছে 9394628219 এই নম্বৰটো SMS কৰিলে তোমালোকে জইন হ'ব পাৰিবা এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো 1 নম্বৰ প্ৰশ্নটো আছে choose the correct option with this you have lost the sense that you had ইয়াৰ এনসাৰটো হ'ব ইয়াৰ শুদ্ধ চিটো হ'ব the little 2 নম্বৰ প্ৰশ্নটো আছে that was this awful situation to be in ইয়াৰ এনসাৰটো হ'ব n হ'ব শুদ্ধ উত্তৰ এটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ প্ৰশ্নটো হৈছে anger is compared dash fire এনসাৰটো হৈছে 2 he excels dash painting ইয়াৰ এনসাৰটো হ'ব এটো in হ'ব শুদ্ধ উত্তৰ number 5 টো হ'ব you can come with us for the picnic if your father permits you begin in sentence with unless ইয়াৰ answer হ'ব b টো হ'ব শুদ্ধ উত্তৰ no other metal is as useful as iron ইয়াৰ answer হ'ব d টো হ'ব শুদ্ধ উত্তৰ iron is more useful than any other metal number 7 টো হৈছে the meaning of the underlined part in the given sentence is we should do away with the person examination system ইয়াৰ answer হ'ব b টো হ'ব abolish number 8 টো আছে he came in dash dress ইয়াৰ answer হ'ব decent b টো হ'ব শুদ্ধ উত্তৰ আৰু এই পৰীক্ষাটোৰ কাৰণে এখন আমি ইবুকো প্ৰস্তুত কৰিছো গতিকে কোনো ছাত্ৰই ইবুকখন ল'ব বিচাৰে ল'ব পাৰে মাত্ৰ 35 টকা ঠিক আছে 35 টকা দিলে তোমালোকে ইবুকখন লাভ কৰিব পাৰিবা ঠিক আছে গতিকে তোমালোকে হোৱাটছএপ নম্বৰ SMS কৰিলে হ'ল যে ইবুকখন লাগে বুলি ক্লাছ 9ৰ এক্সামটো নাম লিখি দিবা আপুনি নেক্সট হৈছে 9 নম্বৰ প্ৰশ্নটো হৈছে he was tired he rested for a while ইয়াৰ এনসাৰটো হ'ব d টো হ'ব শুদ্ধ উত্তৰ b নম্বৰ 10 আৰু 10 টো হৈছে let's have dinner outside ইয়াৰ এনসাৰ হ'ব d টো হ'ব shall we আৰু d টো হ'ব শুদ্ধ উত্তৰ 11 প্ৰশ্নটো হৈছে a bunch of keys is as a dash of books ইয়াৰ এনসাৰ হ'ব এটো হ'ব pile number 12 টো হৈছে cat is to kitten as whom is to কি হ'ব hamlet next হৈছে 13 নম্বৰ প্ৰশ্নটো হৈছে identify the correct sentence ইয়াৰ যে চাওঁতে each of the came in this turn আৰু b টো হ'ব c টো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ identify the correct sentence ইয়াৰ হ'ব চাওঁতে এটো হ'ব he has kept his word হ'ব শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো হৈছে select the correct indirect from the narration of the given sentence ইয়াৰ answer হ'ব c টো এবিলাক পঢ়াইছো তোমালোক ক্লাছত তোমালোকে সেইকাৰণে জইন হ'ব পাৰিবা আমি ইংলিশ ম্যাথ সায়েন্স সোশ্যাল সায়েন্স চাৰিটা বিষয় পঢ়োৱা হয় he requested me to visit his place the next day 16 নম্বৰ প্ৰশ্নটো আছে select the correct direct from of narration of the given sentence ইয়াৰ answer টো হ'ব যেটো b টো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্নটো the roots dash 3 years ago the answer হ'ব were repaired যেটো হ'ব শুদ্ধ উত্তৰ 18 নম্বৰ হৈছে can I have some milk before I dash to bed with I shall go to bed 19 নম্বৰ প্ৰশ্নটো water dash on heating with the answer টো হ'ব d টো has been evaporating 20 নম্বৰটো হৈছে
select the passive from of the given sentence from the alternative given. His result surprise me. এনসাৰটো হ'ব ডি টো হ'ব শুদ্ধ উত্তৰ। 21 নম্বৰ প্ৰশ্নটো হৈছে select the right active voice from of the given sentence. ইয়াৰ এনসাৰটো হ'ব বি। why didn't you bring to matter to my notice? 22 নম্বৰ প্ৰশ্নটো হৈছে let there choose the right idioms. let there be no dash among different communities. ইয়াৰ blood হ'ব শুদ্ধ উত্তৰ। তাহলে 23 নম্বৰ পৰা বাকিখিনি মই নেক্সট ক্লাছত কৰি দিম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আটাইখিনি পঢ়াইটো ফাৰ্ষ্ট ক্লাছ যেটো আজি ষ্টাৰ্ট কৰিছো, যোৱা বছৰ আমি পঢ়াইছো বাৰু। গতে চিন্তা কৰিব নালাগে, আটাইখিনি আমি ধুনীয়াকৈ বুজাই দিম বোৰ্ডৰ জৰিয়তে। বোৰ্ডত ধুনীয়াকৈ কৰি মেথছখিনি আমি তোমালোকক দেখাই দিব চেষ্টা কৰিম। ঠিক আছে, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, লাইক কৰিবা। বাই।